Hello guys, welcome to my channel Okhom Tech Solution. আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ WhatsAppত অনলাইন থাকিও অফলাইন দেখুৱাব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। WhatsAppত অনলাইন থাকিও অফলাইন দেখুৱাবৰ কাৰণে আপোনালোকে প্ৰথম WhatsAppটো ওপেন কৰি লওক। WhatsAppটো ওপেন কৰি লোৱাৰ পাছত আপোনালোকে ওপৰত চাওক, ৰাইট সাইডত তিনিটা ডটৰ আইকন আছে, তাত ক্লিক কৰক। তিনিটা ডটৰ আইকনত ক্লিক কৰাৰ পাছত আপোনালোকে আৰু এটা অপশ্যন পাব, সেটিংছত ক্লিক কৰক। সেটিংছত ক্লিক কৰাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাত আপোনালোকে চাওক প্ৰাইভেচি বুলি অপশ্যন এটা আছে, তাত ক্লিক কৰক। প্ৰাইভেচি অপশ্যনটো ক্লিক কৰাৰ পাছত তাত এটা নতুন ইণ্টাৰফেচ ওলাব, হু কেন সি মাই পাৰ্চনেল ইনফো। তাতে আপোনাৰ লাষ্ট সিন এণ্ড অনলাইন বুলি অপশ্যন এটা আছে। লাষ্ট সিন এণ্ড অনলাইনৰ অপশ্যনটো ক্লিক কৰক। লাষ্ট সিন এণ্ড অনলাইন অপশ্যনত ক্লিক কৰাৰ পাছত এটা নতুন অপশ্যন ওলাব, হু কেন সি মাই লাষ্ট সিন। হু কেন সি মাই লাষ্ট সিনৰ তলত চাওক নবডি অপশ্যনটো ক্লিক কৰি দিয়ক। নবডি অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে আৰু এটা অপশ্যন পাব, হু কেন সি হুৱেন আই এম অনলাইন। তাতে তলত লাষ্ট সিনত এটা অপশ্যন এটা আছে, চেম এজ লাষ্ট সিন, তাতে ক্লিক কৰক। এই দুটা অপশ্যন ক্লিক কৰাৰ পাছত আপোনালোকৰ হোৱাটছএপটো আপোনালোকে অনলাইন থাকিও অফলাইন দেখুৱাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ।